So exercise 1.4 question number 2 আমি সলভ কৰিম ক্লাস 9 ৰ সংখ্যা প্ৰণালীৰ চেপ্টাৰৰ পৰা লোৱা হৈছে এইটোৱে লাষ্ট কোৱেশ্চন 1.4 তো ইয়াত আমাক কি কৈছে 4.26 বাৰ সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা তো সংখ্যা ৰেখাত আমি উপস্থাপন কৰিব লাগে কি কৰিব লাগে যোনটো সংখ্যা আমাক দিয়া আছে এইটো আমি কি কৰিব লাগে দশমিক দৃষ্টিতে চাৰিটা অংকলৈ আমি যাব লাগে চাৰিটা মানে 1 2 3 4 তো দশমিকৰ পিছত চাৰিটা অংকলৈ আমি সংখ্যা ৰেখাত প্ৰদৰ্শন কৰি দেখাব লাগে তো আমি সেম কাম কৰিম কি কাম কৰিম সংখ্যা ৰেখা ধুনীয়া কৰি ড্ৰ কৰিম তোমালোকে স্কেলৰ জৰিয়তে ড্ৰ কৰিবা হয়নে আৰু ইয়াতে 10টা ইকুয়াল পাৰ্টছত ভাগ কৰিব পাৰা যে ইচ্ছা তোমালোকৰ নাইবা তুমি লিখিব পাৰা ইয়াতে 4 আছে তো 1 2 3 4 5 6 লৈকে গলে হল কিয় কাৰণ এই সংখ্যাটো 4.26666 এই সংখ্যাটো যোনটো হয় এইটো তোমাৰ কাৰ কাৰ মাজত থাকিব এইটো সংখ্যা তোমাৰ 4 তকৈ ডাঙৰ হ'ব আৰু তোমাৰ সৰু হ'ব কাতকৈ 5 তকৈ তোমাৰ কি হ'ব সৰু হ'ব 4. কি আছে তোমাৰ 26 বাৰ এইটো ঠিক আছে তেনেহলে 4 আৰু 5 ক আমি জুম কৰিব লাগিব তোমালোকে জানা পৰিবৰ্ধনৰ জৰিয়তে আমি কৰিব লাগে তো 4 ক তুমি কি কৰা জুম কৰি দিয়া ঠিক আছে আৰু 5 ক তুমি জুম কৰা একটা একটা করে আমি লম প্রথম অবস্থাতে তার পিছত তুমি কি করা আকৌ সংখ্যা রেখা ড্র করা আৰু কানেক্ট কৰি দিয়া এইটো তোমালোকে কি কৰিবা 10টা ভাগত ভাগ কৰিবা হয়নে আৰু তাৰ পিছত নাম্বাৰিং বিলাক কৰি যাবা এইটো তোমাৰ কি হ'ব ইয়াতে 4 হ'ব তো 4 তুমি লিখি দিয়া 40 লিখিব পাৰিবা 4.0 আৰু এইটো তুমি কি কৰিব পাৰা ইয়াতে লিখি দিয়া কিমান এইটো কৰ পৰা জুম কৰি আছা 5 তো 5.0 লিখিব পাৰিবা ঠিক আছে এতিয়া তোমালোকে কি কৰিবা নিৰ্দিষ্ট ডিসটেন্স রাখি 10টা ইকুয়াল পার্টছত ভাগ কৰিবা ঠিক আছে তো মই ডাইরেক্টলি ইয়াতে লিখি যাম তো ইয়াতে 4.0 আছে দ্যাট মিন্স এটো কি হ'ব 4.1 4.2 again তোমার হবে 4.3 4.4 4.5 4.6 4.7 4.8 আহিব again তোমার কি হ'ব 4.9 আৰু 4.10 হ'ব এটা তোমাৰ কিমান হ'ব 5 হৈ যাব এতিয়া চোৱা কোনখিনিলৈকে আমি আহিব পালো 4.2 লাগে তো চোৱা 4.2 কত আছে ইয়াতে আছে তো 4.2 তো আমি পালো এতিয়া আমাক লাগে কি 6 লৈকে লাগে 4.26 লাগে তো 4.26 কাৰ কাৰ মাজত থাকিব 4.26 থাকিব কাৰ কাৰ মাজত 4.2 আৰু 4.3 ৰ মাজত থাকিব গতিকে এই দুটা আকৌ আমি জুম কৰিম আৰু এইটো তোমালোকৰ কাৰণে কি হ'ব 4.20 আৰু লাষ্টৰটো তোমালোকৰ কাৰণে কি হ'ব 4. কি আছে 3 তোমালোকে ইয়াতে 0 লিখিব পাৰা নিলিখিলেও হ'ব আকৌ সেম কাম 10টা ভাগত ভাগ কৰিবা তো মই ডাইরেক্ট লিখি যাম ইয়াৰ পৰা তো ইয়াতে তোমাৰ কি হ'ব 4.20 আছিল এইটো হ'ব 1 again 4.29 ঠিক আছে তো এইটো যোনটো মোৰ আজডাল ইয়াতে আহিছে তোমালোকে এইটো কি কাম কৰিবা ধুনীয়া কৰি স্কুলৰ হয় একদম লাষ্ট লৈকে লৈ যাবা যত তোমাৰ 4.30 আছে ঠিক আছে এতিয়া চোৱা আমাক কি কি লাগে তো 4.26 লাগে কত আছে চোৱা 4.26 কত পাইছা ইয়াতে আছে হয়নে তো এইটো হ'ব কি আমাৰ কাৰণে 4.26 তো আমাক লাগে এবাৰ কি আৰু এটা 6 লাগে 4.266 লাগে কাৰ কাৰ মাজত থাকিব 4.26 আৰু 4.27 ৰ মাজত থাকিব চোৱা কোনটো তুমি জুম কৰি আছা 4.26 আৰু কৰি আছা কোনটো 4.27 তো 4.27 তুমি লিখি দিয়া আৰু 10টা ইকুয়াল পার্টছত ভাগ কৰিবা হয়নে ইয়াতে চোৱা মই স্টাৰ্টিংৰ পৰা কৰি লিখিম 4.261 হ'ব 4.262 হ'ব 4.269 ঠিক আছে আৰু 10 যোনটো হ'ব এইটো তোমাৰ কিমান হৈ যাব 4.27 হৈ যাব ঠিক আছে এতিয়া চোৱা ইয়াতে তোমালোকে এইটো 0 বুলি লিখিব পাৰিবা ইয়াতে তোমালোকে 0 বুলি লিখিব পাৰিবা নিলিখিলেও হয় আকৌ চোৱা আমাক কি লাগে 6 আমি কত পালো ইয়াতে পালো লাস্ট লাগে আৰু এটা 6 লাগে কাৰ কাৰ মাজত থাকিব 4.266 আৰু 4.267 ৰ মাজত থাকিব 6 একচুয়ালি একেলগে ক'ব নালাগে 6 ক'ব লাগে যেহেতু দশমিকৰ পিছত আছে তো আকৌ তুমি কি কৰা জুম কৰা আচ্ছা এইটো হল তোমালোকৰ 4.266 আৰু এইটো হল তোমালোকৰ কাৰণে কি কিমান আছে 4. মই তলত লিখি দিম এইটো 4.267 আছে এতিয়া 10টা ভাগত ভাগ কৰিবা সেম কাম ইয়াতে কৰিবা আৰু এই আজডাল একদম লাষ্টত লগাই দিবা ঠিক আছে এনেকৈ ইয়াতে লিখি যাম মই স্টার্টিংৰ পৰা 4.266 ইয়াতে কি হ'ব 1 হ'ব আকৌ তোমাৰ কিমান হ'ব 4.2669 তাৰ পিছত 2 এ তোমাৰ কিমান হ'ব 4.267
তো আমাক লাগিছিল কি একচুয়ালি 4.2666 তিনটা 6 থাকাটো কত আছে ইয়াতে আছে হয়নে এটা তোমার কি হবে 2 একচুয়ালি ইয়াতে 4 এ হবে এটা হয়নে তো 4.2666 তো এটা আমাক লাগে গতিকে এটা তুমি সার্কেল কৰি দিয়া তোমাৰ এনসারটো আহি গল নিশ্চয় বুজি পাইছা তোমালোকে ধুনীয়া কৰি হাজন কাচন কৰি লিখিবা যাতে টিচাৰে এনে নম্বৰ দিয়ে আৰু বেছিভাগ এইবিলাক কোৱেশ্চন নাহে যদি তুমি ট্ৰাই কৰিব লাগিব তো থ্যাংক ইউ ভিডিও চোৱাৰ কাৰণে চেনেলটো সাবস্ক্রাইব কৰিবা যি যি কৰিব লাগে তোমালোকে কৰি ল'বা আৰু স্ক্ৰিনশ্বট মাৰি ল'বা স্টেপ বাই স্টেপ নোট ডাউন কৰি ল'বা